স্মাৰ্ট মিটাৰ হৈছে বৰ্তমান বিজেপিৰ চৰকাৰৰ নিজৰ ধাৰ মাৰিবলৈ এটা মাধ্যম। চৰকাৰে যথেষ্ট ধাৰ লৈছে। সেই ধাৰ লৈ কি কৰিছে, দামী দামী ফ্লাইঅভাৰ বনাই ঠিকাদাৰ আৰু কিছু ৰাজনীতিবিদৰ লাভ হৈছে। এতিয়া সেই ধাৰটো মাৰিবলৈ পইচা ক'ৰ পৰা আহিব? এই ধাৰটো মাৰিবলৈ এতিয়া ৰাইজৰ ওপৰত টেক্স লগাইছে, স্মাৰ্ট মিটাৰ লগাইছে, ফাইন বঢ়াইছে, মিউনিচিপালিটি টেক্স বৃদ্ধি কৰিছে, বাছৰ ভাড়া, প্ৰত্যেক বস্তুৰ দাম বৃদ্ধি কৰিছে। তো এয়া হ'ল বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰৰ বিফল আৰ্থিক নীতিৰ ফলাফল। আৰু সকলোৱে জানে যে ইমান দিনৰ পৰা বিত্তীয় মন্ত্ৰী বা গোটেই বিত্তীয় নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে চায়। তেওঁ যে PWD বিভাগ যোগেদি এই যে এক্সট্ৰাঅৰ্ডিনেৰীলি দামী ফ্লাইঅভাৰ, বিশেষভাৱে দামী ফ্লাইঅভাৰ যে গুৱাহাটীত বনাইছে, তাৰ বাবে তেওঁলোকে যি ধাৰ লৈছে, এই ধাৰ মাৰিবলৈ এতিয়া মুখ্যমন্ত্ৰী ধনী মানুহৰ পৰা নহয়, দুখীয়া মানুহৰ পৰা পইচা তুলিবলৈ আৰম্ভ কৰিছে। মই অলপ দিন আগতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী ডাঙৰীয়াক লগ পালোঁ দিল্লীত, আৰু সেইটোৱে ক'লোঁ যে হ'ব পাৰে সমগ্ৰ ভাৰতৰ ভিতৰত ৰাইজে আপোনাক প্ৰশংসা কৰে, কিন্তু অসমৰ ভিতৰত ৰাইজে আপোনাক আৰু কাম কৰাটো বিচাৰে। আৰু যদি অহা 6 মাহৰ ভিতৰত আপোনালোকে অসমৰ জাইপথবোৰ ভাল কৰে, মই নিজে গৈ তেখেতক গামোচা পিন্ধাম। মোৰ কোনো আপত্তি নাই যে যদি এই জাইপথ বনাওঁতে যদি বিজেপি কেন্দ্ৰীয় চৰকাৰে ক্ৰেডিট লয়, মোৰ কোনো আপত্তি নাই। আমাৰ বিৰোধী দলৰ কাম হৈছে দেশৰ ৰাইজৰ কণ্ঠ হোৱা। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজৰ কণ্ঠ কথা কয়, মন কি বাত কয়, আৰু কংগ্ৰেছে দেশৰ কথা কয়, দেশ কি বাত। প্ৰধানমন্ত্ৰী মন কি বাত কয়, আৰু আমি কংগ্ৰেছ দল বিৰোধী দল হিচাপে ৰাইজৰ কথা আমি প্ৰকাশ কৰোঁ। সেইটোতো আমাৰ ইণ্টেলিজেঞ্চ ফেইলিয়ৰ হৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত গোটেই খবৰ পাই থাকে। তেওঁলোকে কয় মই কংগ্ৰেছৰ ভিতৰত কি হৈছে, কংগ্ৰেছৰ সভাত কোনে কি ক'লে, পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই কি ক'লে, চব খবৰ পাই থাকে। তো কংগ্ৰেছৰ খবৰ ল'বলৈ তেখেতক মুখ্যমন্ত্ৰী বনোৱা হোৱা নাই ন। আলফা কি খবৰ পাইছে, আলফা কেনেদৰে 25টা ঠাইত সন্দেহজনক বস্তু ৰাখিলে, তাৰ বাবেহে তেখেতক মুখ্যমন্ত্ৰী বনাইছে। গৃহ বিভাগ কংগ্ৰেছৰ ভিতৰত জাচুচি কৰিবলৈ স্থাপন কৰা নাই না। গৃহ বিভাগ বনোৱা গৈছে যে অসমৰ আইন শৃংখলা ভাল কৰিবলৈ। আৰু আমি দেখা পাইছোঁ যে যোৱা কিছু বছৰৰ পৰা আমাৰ আইন শৃংখলা আগতকৈ আৰু বেয়া হৈছে। অসম আৰক্ষীসকল আজি তেওঁলোকৰ নিজৰ সাংবিধানিক ডিউটি, সাংবিধানিক কৰ্তব্য পালন কৰিবলৈ দিয়া নাই, অসাংবিধানিক কামবোৰ কৰিবলৈ বৰ্তমানৰ বিজেপিৰ নেতৃত্বত হেঁচা দিয়ে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক বাৰম্বাৰ সুধি থাকোঁ, স্মাৰ্ট চিটি ক'ত গ'ল? গুৱাহাটীতো স্মাৰ্ট চিটি আছিলেতো, আমিতো স্মাৰ্ট চিটি দেখা নাই। এতিয়া অলপ বৰষুণ হ'লেই, ডাৱৰীয়া বতৰ হ'লেই গুৱাহাটীৰ মানুহ ঘৰৰ পৰা ওলাওঁতে অলপ চিন্তা কৰে। আৰু গুৱাহাটীৰ উন্নয়নৰ কোনে দায়িত্ব লৈছে? মুখ্যমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ এজন বিশেষ মন্ত্ৰী। এইজন মন্ত্ৰী আকৌ আমি গম পাইছোঁ আজি নিজৰ এপাৰ্টমেণ্ট, নিজৰ কোম্পানী নামত বিভিন্ন এপাৰ্টমেণ্ট বনাই আছে, বিভিন্ন মহলৰ এপাৰ্টমেণ্ট বনাই আছে। তো যাৰ ফলত আজি এই বৰ্তমান বিজেপি লৈ মানুহ ইমান খং প্ৰকাশ কৰিছে, যাৰ ফলত এতিয়া লোকসভা নিৰ্বাচনৰ পিছত বিজেপি মানুহবোৰে এতিয়া বিজেপি দলটো চিনি নাপায়, বিজেপি এৰি কংগ্ৰেছ দলটোক যোগদান কৰিছে। মইতো সদায় আগৰ পৰাই কৈছোঁ যে প্ৰত্যেক ক্ষেত্ৰত আমাৰ দলৰ ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছে কি কয় তেখেতৰ লগত পৰামৰ্শ কৰাৰ পিছতহে আমি কিছুজনক আমি স্বাগতম জনাওঁ। অলপ দিন আগতে আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ অনুমতি পোৱাৰ পিছতহে তেখেতৰ লগত আলোচনা কৰাৰ পিছতহে প্ৰাক্তন আমি বিধায়ক অশোক শৰ্মা আমি যোগদান কৰিলোঁ। সেইটোৱেতো পৰিৱৰ্তন। আপোনালোকে এটা নাম লৈছে, বেলেগ জিলাত কোনোবা বেলেগ নাম লয়, কিন্তু সেইটোৱে চাবলগীয়া হৈছে যে মাত্ৰ 1.5 মাহৰ ভিতৰত মানুহে কংগ্ৰেছ দলটো এৰি যোৱাতকৈ এতিয়া মানুহে লাহে লাহে কংগ্ৰেছ দলটোক যোগদান কৰিবলৈ সাৰ পাতি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত।